ৰিভিজন কিমান কমপ্লিট হৈছিল 3 তে তো হৈছে কমপ্লিট আৰু ৰিভিজন 4 ৰ বেসিক কনসেপ্ট আৰু 1 2 3 ক্লিক কৰা গৈছিল হয়না তো ৰিভিজন 4 ৰ কিছুমান সূচক আৰু ঘাতৰ বেসিক কনসেপ্ট শিকা গৈছিল আৰু 1 2 আৰু 3 ক্লিক কৰা গৈছিল তো আজি কৰ পৰা ষ্টাৰ্ট হ'ব না 4 তো কৰা গৈছিল তো ৰিভিজন 4 ৰ কেই নম্বৰ কোৱেশ্চন ৰিভিজন 4 ৰ 4 নম্বৰ কোৱেশ্চন কোৱেশ্চনটো কি দিয়া আছে মানে তুলনা কৰা মানে কি কোনটো ডাঙৰ কোনটো সৰু পারবি সাগা করবে তো 2 to the power 8 আৰু 8 স্কয়ার আছে এক নম্বরটো কি আছে 2 to the power 8 আৰু 8 স্কয়ার আছে 8 স্কয়ার মানে 64 আৰু 2 to the power 8 মানে কিমান বহুত হৈ যাব 200 কিমান 56 এটা তুলনা করবা দিছে না এটো 2 ৰ ঘাতক লাগেও নিবা পাৰা এটো 2 to the power 8 তো এনাকাই থাকিল হা এটো 8 তো 2 কি লিখবা পাৰা কিউব আৰু তো স্কয়ার বুজি পাছা নহয় তাছে এটো 3 দুগুণ কি 6 আৰু 2 to the power 8 2 to the power 8 তো ডাঙৰ হল না নাই এ ভাঙাটো বুজি পাছা না নাই ভাবনা বুজি পাছা কি কৈছো দেজি বুজি পাছা যোনটো 8 আছে এইটো আমি কি লিখবা পাৰো এ 8 তো 2 কিউব বুলি লিখছো আৰু এটা স্কয়ার আছিল হেকাৰণে এটো কি লাগছে স্কয়ার এটা ফর্মুলা আছিল নহয় সূচকৰ বিধি ঠিক আছে a to the power m whole to the power n মানে a to the power m n অর্থাৎ 3 আৰু 2 তো কি হৈ যাব পূৰণ হৈ যাব আৰু 3 দুগুণ কিমান হ'ব 6 এতে 2 ৰ পাৱাৰত 8 আছে 2 ৰ পাৱাৰত 6 আছে নিশ্চয় 2 ৰ পাৱাৰত থাকাটো ডাঙৰ হ'ব বুজি পাইছা নহয় তো এটো 4 ৰাখটো হৈ গেল 2 তো হোমৱৰ্ক কৰি লবি না কৰি দিবা লাগবো নাওগে ন তো এটো লিখিলো তাতে তাছন নেক্সট কি আছে চাইলো 5 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে যিকোনো এটা কৰি দাও ধনাত্মক সূচক সূচকটো কি যাব লাগবো ধনাত্মকৰে প্ৰকাশ কৰিব দিছে তো -2 to the power মাইনাস কি আছে 3 আছে কি কৈছে অংকুৰে একটা কৰি দিবা লাগে দুইটো তো নালগা কৰি দিবা না দুইটো কৰি দাও যিকোনো এটা কৰি দাও আৰু দুইটোৱে কৰি দাও দে এর আগৰ কোৱেশ্চনটো তো প্ৰথমটোৱে কৰি দিয়া গৈছিল পাছত দুইটো কি আছে -3 whole to the power -3 -3 whole to the power -4 তাৰপিছত কি আছে পূৰণ কি আছে 5/3 whole to the power -4 -3 whole আৰু এটো কি কৰবা দিছে আমাক ধনাত্মক সূচকৰে অর্থাৎ সূচকটো কি হ'ব লাগবো ধনাত্মক হ'ব লাগবো তো এটো যদি চাও a to the power -n টাইপৰ আছে তো -3 whole to the power কি হৈ যাব 4 হৈ যাব a to the power -n মানে কি আছিল 1/a to the power n বুজি পাই আছা কি কৈছো আৰু হেতু কি হ'ব কাৰ মনত আছে কোচোন
যোনটো 5/3 হোল টু দি পাৱাৰ মাইনাছ কৈছোনো কি কৈছা আৰু মাইনাছটো বেছি 4 3টো ওপৰত যাব 5টো তলত আহিব আৰু মাইনাছটো গুছি কি হ'ব মনত আছে নহয় ভাবনা সূচকৰ যোনটো বেছিক কনসেপ্ট আছিল a/b হোল টু দি পাৱাৰ মাইনাছ n ইকুৱেল টু b/a হোল টু দি পাৱাৰ n হেনুকা আছিল না নাই এটো কৰিও দিছো লিখিও দিয়া গৈছিল তো এটো সূচকটো দেখো আমাক সূচকটোৱে কৈছিল নহয় আৰু -3 হোল টু দি পাৱাৰ 4 মানে এনসারটো প্লাসত পাবি না মাইনাসত পাবি প্লাসতে পাম কাৰণ কি আছে তাতে যুগ্ম সংখ্যা আছে পাৱাৰত যুগ্ম সংখ্যা আছে জানা -2 যদি কিউব করো আমি কি পাম -2 তিনটা পূৰণ করলে এনসারটো কি পাম মাইনাসত পাম যদি -2 স্কয়ার করো এনসারটো কি হত পাম প্লাসত পাম বুজি পাইছা তাহানি বুজি পাইছা তো এটু কি হৈ যাব -3 হোল টু দি পাৱাৰ 4 অর্থাৎ -3 হোল টু দি পাৱাৰ 4 মানে কিমান 3 যদি 7টা পূৰণ করো বা এটো 3 টু দি পাৱাৰ 4 ও পাতি থবা পাৰো না নৰো -3 হোল টু দি পাৱাৰ 4 মানে যিমান হ'ব 3 টু দি পাৱাৰ 4 মানে কিমান হ'ব কিমানে হ'ব এটো কি 3 টু দি পাৱাৰ 4 into এটো 3 to the power 4 আৰু এটো 5 to the power কি 4 3 to the power 4 3 to the power 4 cancel যাব আৰু ৰব কি 1/5 to the power 4 আৰু এটো ধনাত্মক সূচকত নিবা দিছিল না আমাক তো এটো ধনাত্মক সূচকত নিয়া হৈ গেল লিখিলো এটো পাছত 2 নম্বৰটো আৰু কাবাৰ কিবা ডাউট আছে নেকি এতে নাই ন লা 6 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে আচ্ছা তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা এটা চা মই 6 3 নম্বৰটো কৰি দাও আৰু 2 নম্বৰটো কৰি দি আছো 6 3 টো চাই লও আগে প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব দিছি তো এটা প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব দিলে দশমিক এটাৰ পিছত থাকব বুজি পাইছা না কি কৈছো দশমিক কেইটাৰ পিছত থাকব এটাৰ পিছত জানা 0.63 টো চাবি তাৰে মই দুটা কৰি দিম যিকোনো 63 টো প্ৰথমটা কৰি দাও 6 নম্বৰত 3 টো হালকা উঠি আছে না নাই 6 নম্বৰত 3 টো কি আছে কৈ যাচোন 0 কেইটা আছে 1 2 3 4 5 6 তাৰ পিছত 15 আছে এটা দশমিক এটাৰ পিছত থাকব তাৰ মানে 1.5 থাকব বুজি পাইছা না কি কৈছো মই দশমিক 0 ৰ পিছত নাথাকে প্ৰামাণিক ৰূপত 1 ৰ পিছত নতুবা যি সংখ্যাই নাথাকক এটাৰ পিছত দশমিক থাকব হেফালৰ পৰা মানে এই 0 0 এটা নাথাকে আর এটা কি থাকব 1.5 এই দশমিকটো এতে আছিল না নাই কে ঘর আগে গেছে 1 2 3 4 5 6 7 7 ঘর আগে গেছে না নাই তো 1.5 দশমিকটো 7 ঘর আগে গেল মার্কারটা লেখা যায় না এখানে বুঝি পাইছা নহয় 1.5 into এটা দশমিকটো চাও প্ৰথমতে বাওফালে আছিল না নাই বাওফালৰ পৰা কোন ফালে গেল সোফালে আৰু বাওফালৰ পৰা সোফালে যাই কেনে কে ঘৰ আগে গেছে 7 ঘৰ আগে গেছে তাৰ মানে 10 to the power দশমিকটো 7 ঘর আগে গেছে নহয় তার মানে 10 to the power কিমান হ'ব -7 মাইনাস কে আছে গম পাইছা কারণ বাও ফালৰ পৰা কোন ফালে গেছে সো ফালে গেছে ঠিক আছে বুজি পাইছা নহয় তো 10 to the power কি হৈ যাব এটো
10 to the power -7 আৰু তো আকৌ কনফিউজন নাই তো দশমিকটো যদি বাওঁফালৰ পৰা এনেকৈ সোঁফালে যায় মাইনাছ লাগব 10 ঘাতত বা 10 কিহত পাৱাৰত ঠিক আছে এটা আকৌ যদি দশমিকটো সোঁফালৰ পৰা বাওঁফালে আহে তেতিয়া প্লাস হ'ব বুজি পাইছা নহয় কি কৈছো তেতিয়া কি হ'ব প্লাস মনত থাকব নহয় এইটো কথা থাকব না নাথাকে লিখি লৈছো এইটো তাৰ পিছত চাও 6 নম্বৰৰ একটো না কোনটো কৰি দিম কৈছো তহঁতে স্যার কোনটো লাগব অনু লেখা আছে না এইটো 6 নম্বৰৰ 3 টো এটা প্ৰথমটো চাও 6 এর 1 নম্বৰটো কি আছে 3 4 3 3 4 3 কেইটা 0 আছে 0 আছে 7টা ইটা চাও দশমিকটো কবাত দেখা পাছে নেকি দশমিকটো নাই দেখা পাওয়া তো দশমিকটো যদি দেখা পাওয়া না দশমিকটো এতে থাকা বুলি ধর কত থাকা বুলি ধরবা দিছো এতে তো দশমিকটো মই কেইটাৰ পিছত প্ৰামাণিক ৰূপত কেইটাৰ পিছত দেই বুলি কৈছো এটাৰ পিছত তো 3.43 3.43 আৰু ইগলা বাকি 0 0 যি আছে 0 0 গিলা নাপেতপে ঠিক আছে তাৰ পিছত চাও 1 2 3 4 5 6 7 কেই ঘর আগে আছে 7 ঘর আগে আছে তার মানে 3.43 into 10 to the power কি হয়ে যাব 7 কেই ঘর আগে আছে 1 2 3 4 5 6 কে হাত গুনলে আর মাঝে এক দুই তিনি চাৰি পাঁচ ছয় ঠিকে আছে তেতিয়া না গণাত ভুল হৈছিল না 3.43 into 10 to এটোতো ঠিকে আছে এতে আছিল 1 2 3 4 5 6 7 7 ঘর গেছে আগে ঠিকে আছে বুজি পাইছা নহয় দশমিক কেইটাৰ পিছত লাগব এটাৰ পিছত ঠিক আছে ইটা জন্য এক আৰু কোনটো হল 3 টো 2 আৰু 4 টো বুজি পাইছা 2 আৰু 3 টো 3 টো কৰিয়ে দে গেল 4 টো একবাৰ চাই লো 4 টো কি আছে 0.70 1 2 3 4 70 1436 1436 আছে ন তো দশমিকটো এবাৰ ইফালৰ পৰা সিফালে গেছি না নাই অৰ্থাৎ বাওঁফালৰ পৰা সোঁফালে গেছি না নাই তো কি হ'ব মাইনাস লাগব বুলি কৈছিলো মই 0 পইণ্ট এতে আছে তো দশমিকটো 1 এর পিছত হ'ব 1.436 এটাৰ পিছত দশমিক পূরণ কে ঘর আগে গেছে 1 2 3 4 5 5 ঘর আগে গেছে তার মানে 10 to the power কি হয়ে যাব -5 বুজি পাইছা কি কৈছো দশমিকটো এতে আছিল নহয় দশমিকটো এতে থাকাৰ পিছত 1 পইণ্ট মানে এটাৰ পিছত গেছে না নাই প্ৰামাণিক ৰূপত দশমিকটো এটাৰ পিছত যায় এটা 0 পিছত নহয় কিন্তু হেতু 1 2 3 4 যিকোনো কি হ'ব পাৰে সংখ্যা হ'ব পাৰে তো 1.436 দশমিকটো 5 ঘর আগে গেছে আৰু দশমিকটো বাওঁফালৰ পৰা কোনফালে গেছে সোঁফালে সেই কাৰণে এতে কি লাগব মাইনাস আৰু এতে কবাত দশমিক দেখা পাছলে নেকি 1 নম্বৰ কোৱেশ্চনটোত নাই কিন্তু দশমিকটো এতে থাকা বুলি কি কৰিম ধৰি লম আমি তো 1 2 3 4 5 6 তো 6 ঘর আগে আছে সেইকাৰণে 10 to the দশমিকটো সোঁফালৰ পৰা কোনফালে আছে বাওঁফালে তো ইয়াতে কি নালগে মাইনাস নালগে মনত থাকবো সোঁফালৰ পৰা বাওঁফালে হলে কি হয় বা বাওঁফালৰ পৰা সোঁফালে গেলে কি হয় উল্টা পাল্টা নকৰবি কিন্তু ঠিক আছে
7 নম্বৰ কোৱেশ্চনটো কি আছে তলৰ সংখ্যাবোৰ কি কৈছে সাধাৰণ ৰূপত প্ৰকাশ কৰা আগৰ দৰে প্ৰকাশ কৰিলে হ'ল যিকোনো এটা কৰি দাও কোনটো কৰি দাও চাও যোনটো 6 নম্বৰ কোৱেশ্চন আছিল হেতু মান্যৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰিবা দিছে আৰু 7ৰ যোনটো সাধাৰণ ৰূপত 7ৰ কোনটো লাগে 2টো মাৰ্কা হে কয় নেকি 3.02 পূৰণ কি দিয়া আছে 10 to the power -6 3.02 এটো 3.02 100 ভাগৰ 302 লিখবা পাৰো আমি এখানে বুঝি পাইছে নহয় তাৰপিছত 10 to the power -6 মানে a to the power -n মানে 1 by এটো 10 to the power 6 লিখবা পাৰো আৰু এটো 10 স্কয়ার into 10 to the power 6 302 তো 302 into 10 to the power -8 যোনটো 302 আৰু যদি 302 into যদি 1 করো কি হৈ যাব 302 into 1 করলে উপৰত 302 এ থাকবো এখানে বুজি পাই আছা না না ততে 3.02 মানে 100 ভাগৰ 302 এখানে বুজি পাইছা 10 to the power -6 মানে 1 by 10 to the power 6 লিখবা পাৰো কাৰণ কে a to the power -n মানে 1 by a to the power n বেসিক সূচকৰ কনসেপ্ট ঠিক কৰা গৈছে আৰু 10 স্কয়ার আৰু 10 to the power 6 মানে 10 to the power কি 8 আৰু এটো 302 into 1 মানে কি 302 এটা সা 10 to the power 8 মানে এটা 8টা শূন্য থাকব না নাথে তো দশমিক কেইটাৰ আগত হ'ব 8টাৰ আগত হ'ব 302 এই তিনটা অলরেডি আছে ডাইরেক্ট পাতি দাও 302 0 0 0 0 0 1 2 3 4 5 6 7 8 পয়েন্ট তো 0.0000030 বুজি পা আছা না বোৰ্ডখনত চিনিবা আছে না নাই তো এটো 10 to the power কিমান 0.0000302 কিবা ডাউট আছে নেকি ইয়াতে কোড কিবা আছে যদি ভাবনা বুজি পাইছে না না গোটাখিনি আর একবার রিপিট কৰি দাও চাও 3.02 মানে 100 ভাগৰ 302 পাতবা পাৰো 10 to the power -6 মানে 1 by 10 to the power 6 100 মানে আকৌ 10 স্কয়ার আৰু এটো 10 to the power 6 তো এটো কি হৈ যাব 10 to the power 8 10 to the power 8 মানে 1 পিছত 8টা শূন্য থাকবো না নাথে জানা ইয়াতে চাও ব্লাউরা হই যাবা এটো হল নহয় বুজি পাইছা সাগে তার নেক্সট কোশ্চেন কি আছে 8 নম্বৰ আৰু এটো ইম্পৰ্টেন্ট কোৱেশ্চন ইম্পৰ্টেন্ট মানে কি আহে আৰু পৰীক্ষাত আগৰ পেপাৰত আহি গেছে বুজি পাইছা কি কৈছো আগৰ পেপাৰত এটো কোৱেশ্চন আহি গেছে 8 নম্বৰ m ৰ মান নিৰ্ণয় কৰবা দিছে এটো কোশ্চন সবে ততে পারবি নহয় চেষ্টা করছন 8 নম্বৰ তো সবে কর 8 নম্বৰ তো কর আৰু ঘৰত অলপ পঢ়বা লাগব ততে
ইকুয়েশনটো কি দিয়া আছে -3 হোল টু দি পাৱাৰ m প্লাস 1 -3 হোল টু দি পাৱাৰ m প্লাস 1 তাৰ পিছত কি দিয়া আছে নালগে কবা তাতে মই চাইলা আইছিবা কি আছে আইছি চাও এটা ফর্মুলা আছিল a to the power m whole to the power n equal to a to the power m plus n যদি বেস গিটা সেম হয় এটা এই ঘাত গিটা কি হয় যোগ হয় -3 whole to the power m plus 1 plus 5 equal to -3 whole to the power 7 আৰু এটো যদি সলিউশন করো -3 whole to the power m plus 6 এখানে কোনবা বুঝি পা না যদি খোদ বুঝি পাছে এখানে ভাবনা বুঝি পাছে তো -3 whole to the power m plus 6 এটা চাও ইফালেও -3 আছে ইফালেও -3 আছে দুফালে সমান সমান আছে না নাই যদি সমান সমান আছে এৰে পাওয়ার m plus 6 এৰে পাওয়ার 7 এই দুটা কি হয়ে যাব সমান হয়ে যাব আর m equal to 7 minus 6 equal to কি হয়ে যাব 1 বুঝি পাইছা না কি কৈছো যদি দুফালে কি আছে বেস গিটা সেম আছে ইফালেও -3 আছে আৰু হিফালেও -3 আছে তেতিয়াহলে তাৰ যোনটো পাওয়ার আছে যোনটো ঘাত আছে সেই দুটা কি হয়ে যাব সমান হয়ে যাব তো ইফালে কি আছিল m plus 6 আৰু হিফালে কি আছিল 7 তো m plus 6 equal to 7 m is equal to 7 minus 6 equal to কি যাব 1 বুঝি পাইছা নহয় তো আতল 9 নম্বৰ কোৱেশ্চনটো কি আছে 9 নম্বৰটো কৰবি ঘৰত মান্যৰ ওপৰত প্ৰকাশ কৰিব দিছে ঠিক আছে এই সেম অলপ আগতে কৰি দিলো নহয় 6 হাতত হেনুকাকে প্ৰকাশ কৰবি 10 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে এটা থাকত 20 মিলিমিটাৰ বেদৰ 5খন কিতাপ আৰু 0.016 মিলিমিটাৰ বেদৰ 5 খিলা কাগজ আছে থাকটোৰ মুঠ বেদ কিমান নিৰ্ণয় কৰবা দিছে পারবিনে এটো হোমৱৰ্ক কৰবা না এটো কৰি দিম 9 নম্বৰটো হোমৱৰ্ক কৰবি আৰু 10 নম্বৰটো কৰি দাও এটো লিখি ললি না নাই 9 নম্বৰটো হোমৱৰ্ক কৰবি 10 নম্বৰটো চাই ল 10 নম্বৰটো কি দিয়া আছিল এটা থাকত 20 মিলিমিটাৰ বেদৰ 5খন কিতাপ আৰু 20 মিলিমিটাৰ বেদৰ কেইখন কিতাপ 5খন কিতাপ আৰু 0.016 মিলিমিটাৰ বেদৰ 5 খিলা কাগজ আছে 0.016 মিলিমিটাৰ বেদৰ 5 খিলা কি আছে 5 খিলা কাগজ তো আমাক কোৱেশ্চনটোত কি সোধা আছে থাকটোৰ মুঠ বেদ কিমান হ'ব তো 20 মিলিমিটাৰ যদি 5খন থাকে 20 * 5 মানে কিমান হৈ যাব 100 হৈ যাব যাব না না যায় 20 মিলিমিটাৰ বেদৰ 5খন কিতাপ আছে তো 20 * 5 করলে 100 হৈ যাব আৰু 0.016 মিলিমিটাৰ বেদৰ 5 খিলা কাগজ এই দুটা মাল্টিপ্লাই করলে 0.0 16 5 গুণ আছে 080 হৈ যাব বুজি পা আছা না নাই ভাবনা বুজি পাইছা না নাই সানু 0.080 তো মুঠ বেদ হচ্ছিল না আমাক তো মুঠ বেদ কিমান হৈ যাব এই দুটা যোগ করলে হল 0.080 0 তো নালগে আর তো 0.00
তো 100 পয়েন্ট কি হয়ে যাব 08 100.08 কি হয়ে যাব মুঠ ব্যাস হয়ে যাব তো 100.08 মিলিমিটার ঠিক আছে লিখি লই তো বুঝি পাইছা নহয় কি কৈছো প্ৰবলেমটো নাই আকৌ আৰু কেইটা কোৱেশ্চন আছে তিনটে ধরেন কি মাস্টার 11 নম্বৰটো ঘৰত তহঁতে হোমৱৰ্ক কৰবি আৰু এমসিকিউ কোৱেশ্চন আহে 11 নম্বৰটো ইজি হয় 11 নম্বৰটো ঘৰত কি কৰবি হোমৱৰ্ক নটো হোমৱৰ্ক দিছ আৰু 11টো হোমৱৰ্ক তাতে সূচকৰ বিধিৰ ওপৰতে আছে যেনে 11 a2 কি দিয়া আছে লিখি ৰাখছ তহঁতে কৈ আছে 11 a2 দিয়া আছে 3 to the power minus 3 এইটো এটা সূচকৰ বিধি আছিল a to the power minus n আৰু এটা আছে 2/3 হোল স্কয়াৰৰ মান এইগিটা ইজি অপচন চাই কেনে কবা পাৰি ঠিক আছে এইটো চাবিছো একবাৰ 11 নম্বৰৰ বিটো চাও তলফালে উঠি আছে ন 11 নম্বৰৰ বিটো কি আছে চা 2/3 হোল স্কয়াৰ 2/3 কি আছে হোল স্কয়াৰ এটা 2/3 হোল স্কয়াৰ মানে কিছুমানে ভাববা পাৰা 2 স্কয়াৰ আৰু এটা 3 স্কয়াৰ 2 2 4 3 3 9 কিন্তু অপচনটো এনেকা নাই তো অপচন হিচাপত চাবা লাগব আমি অপচন 3 নম্বৰ অপচনটোত চাইলো 3 নম্বৰ অপচনটো এনাকৈ আছে 3/2 হোল টু দি পাৱাৰ -2 এনাকৈ আছে না নাই তো অপচন হেতু কারেক্ট হ'ব বুজি পাইছা নহয় কে কারেক্ট হ'ব না বুজি পা নাই 3/2 হোল টু দি পাৱাৰ -2 কাৰণ ফর্মুলা এটা আছিল a/b হোল টু দি পাৱাৰ -n মানে b/a হোল টু দি পাৱাৰ n 2/3 হোল স্কয়াৰ মানে এখানি হয় মানে এনসারটো 4/9 হয় এনসারটো যদি করবে যাও কি হয় 4/9 এ হয় 2/3 হোল স্কয়ারক যদি সলিউশন করো 2 দুগুণ কিমান 4 আৰু 3 3 গুণ কিমান 9 বাট অপশনত হেতু আনসার নাই অপশনত হেতু আনসার নাই যদি তেনেকুৱা রিলেটেড কোনটো আনসার আছে 3/2 হোল টু দি পাৱাৰ -2 হ'ব তো বাকি সহজে আছে হোমৱৰ্ক কৰি লবি তো নেক্সট ক্লাসৰ ৰিভিজন 5 হ'ব আজি